এয়া অমানৱীয় উচ্ছেদ আমি বেদখলকাৰী নহয় হিন্দু মানুহৰ পৰাই কিনিছো মাটি ইয়াৰ মাটিখিনি আসলতে আমি হিন্দু মানুহৰ পৰা কিনি লৈছো এই মাটি এইটো দলিল আছে এইবিলাক দলিলবিলাক চাব পাৰিব আপোনালোকে কিন্তু আমিতো বেদখলকাৰী নহয় বেদখলকাৰী ইহঁতেহে 30 দিনৰ চৰম সময়সীমাৰে ঢেকিয়াজুলি চক্ৰ বিষয়াৰ পত্ৰ বৰচলা সমষ্টিৰ দুখন নতুন গাঁৱলৈ প্ৰশাসনৰ জাননী অবৈধ দখলকাৰীৰ হাহাকাৰ ঘৰ মাটি খালী কৰাৰ নিৰ্দেশ কিছুদিনৰ পূৰ্বে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ এলেকাধীন চৰ্চ চাপৰিত অবৈধভাৱে বসবাস কৰা লোকসকলক প্ৰশাসনে দিছিল 15 দিনৰ সময়সীমা সময় উকলি যোৱাৰ পাছত চক্ৰ বিষয়াই নতুনকৈ জাৰি কৰিছে দুখন নিৰ্দেশনা 30 দিনৰ ভিতৰত খালী হ'ব লাগিব 3 নম্বৰ চিতলমাৰী 1 নম্বৰ বসাহিমলু নামৰ দুখনকৈ গাঁৱৰ মাটি নিৰ্দেশনাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে একাংশ অবৈধ দখলকাৰীৰ মাজত আকুৰকুচ অবৈধ দখলকাৰীৰ দাবী আমাৰ জন্ম ইয়াত আমি বেদখল কৰা নাই আমাৰ মাটি কিনাৰ নথি আছে 60 বছৰ হল ইয়াত আমি আহিছো আমাৰ জনম ইয়াত স্যার আমি ইয়াত আহি কারো বেদখল কৰি খাওয়া নাই আমি কছাৰী নেপালী বাঙালীৰ মাটি কিনি ফেলে আমাৰ ইবেলা হসপিটাল আছে আমাৰ ডাইটিয়া হসপিটাল কয় আমি মাছোৱা মানুহ আমাৰ প্ৰমাণ আছে মাছ ধৰা প্ৰমাণ আছে 30 বছৰ আগৰ প্ৰমাণ আছে স্যার ইয়াত আমি আমাৰ আই কাৰ্ড লোকেল আই কাৰ্ড ভোটাৰ মানুহ আমি স্যার ইয়াত আমি আমাৰ মাটিৰ দলিল আছে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই অবৈধ দখলকাৰীৰ নামত আছে বিদ্যুৎ সংযোগ ৰেশন কাৰ্ড অবৈধ দখলকাৰীয়ে লাভ কৰে পিএম কিষাণৰ ধন লাভ কৰে অৰুণোদয়ৰ আঁচনি আমাক লাইন মিটাৰ ঘৰে ঘৰে কিয় দিব লাগিছিল বা শৌচালয় কিয় দিব লাগিছিল পিএম ঘৰ কিয় দিব লাগিছিল আকৌ পিএম কিষাণ যে এটা মানুহৰ খেতি কৰিলে এটা চৰকাৰৰ ফালে এটা পিএম কিষাণ দিয়ে পিএম কিষাণটো মানুহে গোটেইকেইটা মানুহে পায় তাৰপিছত কথা হ'ল মহিলাবিলাকে আকৌ অৰুণোদয় আঁচনি পাই আছে এইবিলাক সুবিধা দিয়াৰ পিছত লাইন মিটাৰ দি আছে ৰাস্তা ঘাট দি আছে আমাৰ ঘৰৰ ওচৰত এটা ভিটি দিছে চৰকাৰী আমি নিজে ৱাৰ্ড মেম্বাৰ ভিটিটো দিয়াৰ পিছত আকৌ মানুহ সা সুবিধা দিয়াৰ পিছত আকৌ চৰকাৰে উচ্ছেদ কৰি দি আছে যদি উচ্ছেদ কৰি দিব তেনেহ'লে কিয় আকৌ এইবিলাক বস্তু দিব লাগে এনেদৰেই হাতে হাতে ৰেশন কাৰ্ড মাটিৰ নথিপত্ৰ লৈ অবৈধ দখলকাৰীৰ দাবী পুনৰ সংস্থাপন দি বিধিগত বাসস্থানৰ নিৰ্দিষ্ট ঠাই দি শস্য চপাবলৈ সময় দিয়ক আমি চৰকাৰক সহায় কৰিম ওৰাঙৰ পৰা নিপজ্যোতি বৰুৱাৰ প্ৰতিবেদন ঈশান নিউজ